আমার মূল কথা হয়েছে অমানবীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হব লাগিব আৰু যিসকলে উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰত উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট নাছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে ৰবৰ বাগান, চাহ বাগান, হাজাৰ হাজাৰ বিঘা মাটি, যিটো হাতীযোৱাৰ মূল কৰিডৰ, হাইকোৰ্টে কি কৈছে যে হাতীযোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব? বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল। আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল। আজি তেওঁলোকৰ ক'ত কেছ চলি আছে, ক'ত কেছ চলি আছে। মুখ্যমন্ত্ৰীৰ যদি দম আছে, বুকুত যদি সাহস আছে, ৭১ৰ পিছত অহা হিন্দু মুছলমান সকলোকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ, নেপাল, ভূটান য'ত আছে পঠাই দিয়ক। দম আছে। ৭১ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰোঁ আৰু আমি বহি নাথাকোঁ। আমি ইয়াৰে বিভিন্ন এডভোকেট, ছ'চিয়েল ৱৰ্কাৰ, সাংবাদিক বন্ধুসকলক মাতিছোঁ। আমাৰ কথাখিনি উত্থাপন কৰিম। আমি হাইকোৰ্টৰ এডভোকেটসকলৰ কথা পাতিছোঁ, সুপ্ৰিম কোৰ্টৰ এডভোকেটসকলত আমি যোৱাৰাতি কথা পাতিছোঁ। আমি আইনগতভাৱেও এই সমস্যাটো যুঁজ দিবৰ কাৰণে প্ৰস্তুত আছোঁ। আমাৰ মূল কথা হৈছে অমানবীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰত উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট নাছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে ৰবৰ বাগান, চাহ বাগান, হাজাৰ হাজাৰ বিঘা মাটি, যিটো হাতীযোৱাৰ মূল কৰিডৰ, হাইকোৰ্টে কি কৈছে যে হাতীযোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব? বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল। আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল। আজি তেওঁলোকৰ ক'ত কেছ চলি আছে, ক'ত কেছ চলি আছে। মুখ্যমন্ত্ৰীৰ যদি দম আছে, বুকুত যদি সাহস আছে, ৭১ৰ পিছত অহা হিন্দু মুছলমান সকলোকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ, নেপাল, ভূটান য'ত আছে পঠাই দিয়ক। দম আছে। ৭১ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰোঁ আৰু আমি বহি নাথাকোঁ। আমি ইয়াৰে বিভিন্ন এডভোকেট, ছ'চিয়েল ৱৰ্কাৰ, সাংবাদিক বন্ধুসকলক মাতিছোঁ। আমাৰ কথাখিনি উত্থাপন কৰিম। আমি হাইকোৰ্টৰ এডভোকেটসকলৰ কথা পাতিছোঁ, সুপ্ৰিম কোৰ্টৰ এডভোকেটসকলত আমি যোৱাৰাতি কথা পাতিছোঁ। আমি আইনগতভাৱেও এই সমস্যাটো যুঁজ দিবৰ কাৰণে প্ৰস্তুত আছোঁ। আমাৰ মূল কথা হৈছে অমানবীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰত উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট নাছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে ৰবৰ বাগান, চাহ বাগান, হাজাৰ হাজাৰ বিঘা মাটি, যিটো হাতীযোৱাৰ মূল কৰিডৰ, হাইকোৰ্টে কি কৈছে যে হাতীযোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব? বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল। আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল। আজি তেওঁলোকৰ ক'ত কেছ চলি আছে, ক'ত কেছ চলি আছে। মুখ্যমন্ত্ৰীৰ যদি দম আছে, বুকুত যদি সাহস আছে, ৭১ৰ পিছত অহা হিন্দু মুছলমান সকলোকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ, নেপাল, ভূটান য'ত আছে পঠাই দিয়ক। দম আছে। ৭১ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰোঁ আৰু আমি বহি নাথাকোঁ। আমি ইয়াৰে বিভিন্ন এডভোকেট, ছ'চিয়েল ৱৰ্কাৰ, সাংবাদিক বন্ধুসকলক মাতিছোঁ। আমাৰ কথাখিনি উত্থাপন কৰিম। আমি হাইকোৰ্টৰ এডভোকেটসকলৰ কথা পাতিছোঁ, সুপ্ৰিম কোৰ্টৰ এডভোকেটসকলত আমি যোৱাৰাতি কথা পাতিছোঁ। আমি আইনগতভাৱেও এই সমস্যাটো যুঁজ দিবৰ কাৰণে প্ৰস্তুত আছোঁ।